সায়েন্স চেনেললৈ আপোনালোকক স্বাগতম জনাইছো। আজি আমি ডিসকাস কৰিম নেনো ফাৰ্টিলাইজাৰ্ছৰ বিষয়ে। আপোনালোকে ফাৰ্টিলাইজাৰ্ছ ৱৰ্ডটো সকলোৱে শুনিছে চাগে, মানে কি আমাৰ অসমীয়াত সাৰ বুলি যাক কওঁ। এতিয়া ফাৰ্টিলাইজাৰ আমাক কিয় ব্যৱহাৰ কৰা হয়? ফাৰ্টিলাইজাৰ কিয় ব্যৱহাৰ কৰে? কাৰণ তাত আমাৰ যদি শস্য উৎপাদন বৃদ্ধি কৰাবলৈ হয় বা মাটিৰ অৱস্থা আমাৰ ভাল কৰিবলৈ হয়, সাৰুৱা কৰিবলৈ হয়, তেতিয়া আমি কি কৰো? সাৰ ব্যৱহাৰ কৰো, নহয় জানো? এতিয়া নেনো ফাৰ্টিলাইজাৰ্ছ মানে কি হয় বাৰু? সেই বিষয়ে আজি আমি চাওঁ আহক। যেতিয়া আমাৰ নেনো ৱৰ্ডটো ব্যৱহাৰ কৰা হয়, যেতিয়া আমাৰ যিকোনো বস্তুৰে আপোনালোকে দেখিব নেনো পাৰ্টিকলছ হওক বা নেনো টেকনলজি হওক, বৰ্তমান যুগত খুব প্ৰচলিত চায়েন্স, নহয় জানো? চ' নেনো ৱৰ্ডটো যেতিয়া ব্যৱহাৰ কৰে, তাৰ মানে কি কৰা হয়? সেই পাৰ্টিকল চাইজটো কম্পেৰেটিভলি সৰু কৰা হয়। আমাৰ যিমানখিনি কনভেনশ্যনেল প্ৰচেছ আছিলে বা প্ৰচিডিউৰ আছিলে, যিমানখিনি আমি চায়েন্সত ব্যৱহাৰ কৰি আছিলো, তাৰ পৰাই যদি আমি পাৰ্টিকল চাইজটো যদি সৰু কৰি পেলাওঁ, আৰু সৰু কৰি পেলাই যদি আমি তাৰ প্ৰডাক্টিভিটি বঢ়াবলৈ হয়, তেন্তে আমি কি ইউজ কৰোঁ? নেনো ৱৰ্ডটো ইউজ কৰোঁ। এতিয়া নেনো ৱৰ্ডটো যদি আমি মেথমেটিকেলি চাওঁ, তেন্তে আমাৰ কি হ'ব? 1 মিটাৰ ইকুৱেলছ টু 10 1 নেনোমিটাৰ ইকুৱেলছ টু 10 টু দি পাৱাৰ -9 মিটাৰ। ঠিক আছে? এতিয়া নেনো ফাৰ্টিলাইজাৰ্ছৰ ক্ষেত্ৰত আমাৰ কি কৰা হয়? ইয়াক আমাৰ বেচিকেলি কৈছো ছইল এনৰিচমেন্টৰ কাৰণে ব্যৱহাৰ কৰা হয়। আৰু ইয়াৰ চাইজটো কি থাকে? লেছ দেন 100 নেনোমিটাৰ থাকে। 100 নেনোমিটাৰতকৈও কম থাকে আমাৰ চাইজটো নেনো ফাৰ্টিলাইজাৰ্ছৰ। আৰু এই নেনো ফাৰ্টিলাইজাৰ্ছৰো আমি মেইনলি দুই প্ৰকাৰ নেনো ফাৰ্টিলাইজাৰ্ছ পঢ়িম, বিষয়ে আজি আমি ডিছকাছ কৰিম। নেনো ইউৰিয়া আৰু নেনো DAP অৰ্থাৎ ডাই এমনিয়াম ফচফেট। ইউৰিয়া বিষয়টো সকলোৱে হয়তো শুনিছে। আমাৰ কি হয়? খেতিত ব্যৱহাৰ কৰা হয় ইউৰিয়া, নহয় জানো? চ' নেনো ইউৰিয়া কি হয়? ইয়াতো একে, নেনো ইউৰিয়াটো আমাৰ কি হয়? আগৰ যোনটো কনভেনশ্যনেল ইউৰিয়া আছিলে, যোনটো আমি ট্ৰেডিশ্যনেলি প্ৰেক্টিচ কৰোঁ, সেই ইউৰিয়াটোৰে আমাৰ কি কৰা হয়? চাইজটো সৰু কৰি দিয়া হয়। এতিয়া ইয়াত যদি আপোনালোকৰ কেমিকেল ফৰ্মুলা সোধে নেনো ইউৰিয়া, তেতিয়া আমাৰ কি হয়? NH2CO NH2। কেতিয়াবা আমাৰ এইবাৰে হয়তো চিভিল চাৰ্ভিচ এক্সামত আহিছিলে যে আমাৰ এটা চুগাৰৰ কম্পজিশ্যন সুধিছিলে, যে কোনকেইটা এলিমেণ্ট থাকে সুধিছিলে। কেতিয়াবা হয়তো ইউৰিয়াৰো আপোনালোকক সুধি দিব পাৰে। ইউৰিয়া কি থাকে? নাইট্ৰজেন থাকে, হাইড্ৰজেন থাকে, কাৰ্বন থাকে, অক্সিজেন থাকে, নহয় জানো ইউৰিয়াত? আৰু নেনো DAPটো কি হয়? এমনিয়ামৰ দুটা মলিকুল থাকে আৰু HPO4 অৰ্থাৎ ফচফেট গ্ৰুপটো থাকে তাৰ লগত। ফচফৰাছ থাকে, অক্সিজেন থাকে, হাইড্ৰজেন আৰু নাইট্ৰজেন থাকে। এইখিনি হৈছে আমাৰ নেনো ইউৰিয়া আৰু নেনো DAPৰ কেমিকেল কম্পজিশ্যন, কেমিকেল ফৰ্মুলা। নেনো ইউৰিয়া আৰু নেনো DAPৰ আমি চালো, ইট ইজ ইন দি ফৰ্ম অফ ইউৰিয়া নেনো পাৰ্টিকেল। ইউৰিয়াৰ কনভেনশ্যনেল যোনটো আমি ইউৰিয়া ব্যৱহাৰ কৰোঁ, তাৰে নেনো পাৰ্টিকেলটো হৈছে আমাৰ নেনো ইউৰিয়া। তাত আমাৰ কি প্ৰভাইড কৰে? নাইট্ৰজেন প্ৰভাইড কৰে। যেনেকে আমাৰ চইলত কি থাকে? বহুত ধৰণৰ আমাৰ কম্পাউণ্ড থাকে, জানে? অক্সিজেন থাকে, কাৰ্বন থাকে, আৰু ইয়াত আমাৰ কি থাকে? নাইট্ৰজেনো থাকে। এতিয়া নাইট্ৰজেনটো আমাৰ প্লান্টছ গ্ৰথৰ কাৰণে খুব নেচেচাৰী। সেইটো কিয় নেচেচাৰী হয় আমি আকৌ চাম। এতিয়া এই নাইট্ৰজেন প্ৰভাইড কৰে আমাৰ কোনে কৰে? ইউৰিয়া প্ৰভাইড কৰে, আৰু নেনো DAPও আমাৰ কি কৰে? নাইট্ৰজেন প্ৰভাইড কৰে। ইট ইজ ইউজ টু প্ৰমোট প্লান্ট গ্ৰথ এণ্ড ডেভেলপমেণ্ট। ঠিক আছে? প্লান্টটো এটা হেল্ডি প্লান্ট ডেভেলপ হ'বলে আমাৰ কি কৰা হয়? নাইট্ৰজেন প্ৰভাইড কৰা হয় এইকেইটা ফাৰ্টিলাইজাৰ্ছৰ পৰা। এতিয়া ইয়াক প্ৰথমতে কোনে ডেভেলপ কৰিছিলে? ডেভেলপ বাই ইণ্ডিয়ান ফাৰ্মাৰ্ছ এণ্ড ফাৰ্টিলাইজাৰ কোঅপাৰেটিভ। ঠিক আছে? আৰু ইয়াকো সেই ইণ্ডিয়ান ফাৰ্মাৰ্ছ এণ্ড ফাৰ্টিলাইজাৰ কোঅপাৰেটিভে ইয়াক কি কৰা হৈছিলে? ডেভেলপ কৰা হৈছিলে, নেনো ইউৰিয়া আৰু নেনো DAP। এতিয়া ইয়াত যদি আমি কম্পজিশ্যনৰ কেৰেক্টাৰিষ্টিক চাওঁ নেনো ইউৰিয়া আৰু নেনো DAPৰ, তেতিয়া আমাৰ কি হয়? নেনো ইউৰিয়াৰ কম্পজিশ্যনটো কি হয়? 4% নাইট্ৰজেন থাকে ইয়াত। আমাৰ যদি হেল্ডি প্লান্ট ডেভেলপমেন্টৰ কাৰণে যদি আপোনালোকে সোধে যে আমাৰ কেনেকুৱা ধৰণৰ কম্পজিশ্যন, চইলৰ কম্পজিশ্যনে আমাৰ প্লান্ট এটাৰ হেল্ডি ডেভেলপমেন্টৰ কাৰণে সহায় কৰে, তেন্তে তাত কি হ'ব পাৰে? NPK ৰেচিঅ'টো, N:P:K ৰেচিঅ'টো আমাৰ কিমান হ'ব লাগে? 4:2:1 হ'ব লাগে। ঠিক আছে? অৰ্থাৎ আমি যদি পাৰ্চেন্টেজৰ সহায়ত চাওঁ, তেতিয়া নাইট্ৰজেন আমাৰ 4% থাকিব পাৰে, ফচফৰাছ থাকে 2% আৰু পটাছিয়াম থাকে 1%। সেইটোৱে হৈছে আমাৰ এটা হেল্ডি প্লান্ট ডেভেলপমেন্টৰ কাৰণে চইলৰ কম্পজিশ্যন। এতিয়া নেনো ইউৰিয়াৰ ক্ষেত্ৰত আমাৰ নেনো ইউৰিয়াটো বৰ্তমান কিয় প্ৰচলিত হৈছে? কাৰণ ইয়াত নাইট্ৰজেন কিমান থাকে? 4% থাকে, যোনটো আমাৰ হেল্ডি ডেভেলপমেন্ট অফ প্লান্টছৰ কাৰণে নেচেচাৰী। এতিয়া ইয়াত পাৰ্টিকেল চাইজটো আমাৰ কিমান থাকে? 20 to 50 নেনোমিটাৰ। কাৰণ আমাৰ কি হয়? নেনো যিকোনো ফাৰ্টিলাইজাৰ হ'বলে আমাৰ 100 নেনোমিটাৰতকে হয়তো চাইজটো কম হ'ব লাগিব। এতিয়া 20 to 50 নেনোমিটাৰ আমাৰ নেনো ইউৰিয়াৰ পাৰ্টিকেল চাইজটো আহে।
তাৰপিছত লাৰ্জাৰ সাৰফেস এৰিয়া দেন কনভেনশনেল এৰিয়া। এতিয়া হয়তো আপোনালোকে কনফিউজ হ'ব পাৰে যে আমাৰ যদি নেনো ইউৰিয়াৰ পাৰ্টিকেল সাইজটো কমেই হয় তেন্তে ইয়াত সাৰফেস এৰিয়া কেনেকে বেছি হ'ব পাৰে বাৰু। এতিয়া সাৰফেস এৰিয়া কেনেকে বেছি হ'ব পাৰে সেই বিষয়ে মই আপোনালোকক জনাম। ধৰি লওক সাৰফেস এৰিয়া কি হয়, আমাৰ এটা ডাঙৰ বল ললো আৰু কিছুমান আমি সৰু মাৰ্বল গুটি ললো, ঠিক আছে। এতিয়া ডাঙৰ বলটো যদি আমি এনেকুৱা এটা বাকেটত ভৰাই দিওঁ, ইয়াৰ সাৰফেস এৰিয়া বেছি হ'ব নে ইয়াৰ সাৰফেস এৰিয়া বেছি হ'ব, এই মাৰ্বল গুটি কেইটাৰ। এতিয়া ইয়াত আপোনালোকে দেখিব পাৰ ইউনিট ভলিউম যদি আমি চাওঁ, পাৰ ইউনিট ভলিউম আমাৰ কি হয়, ইয়াত আমাৰ মাৰ্বল গুটি পৰিমাণটো কি হয় বেছি হৈ যাব নহয় জানো, কিন্তু ইয়াত পাৰ ইউনিট ভলিউমটো আমাৰ এটাই থাকিব। গতিকে আমাৰ ইয়াত কি হ'ব, সাৰফেস এৰিয়াটো আমাৰ সৰু সৰু যোনবিলাক মলিকিউলছ থাকে সেইবিলাকৰ কি হয় সাৰফেস এৰিয়াটো সাধাৰণতে বেছি হয় যিমানখিনি আমাৰ ডাঙৰ মলিকিউল থাকে। এতিয়া লাৰ্জাৰ সাৰফেস এৰিয়াৰ কনচেপ্টটো আপোনালোকে বুজিলে যে নেনো ইউৰিয়াত আমাৰ কনভেনশনেল ইউৰিয়াতকে কিয় সাইজটো ডাঙৰ হয়, তাৰ সাৰফেস এৰিয়াটো ডাঙৰ হয়। ইমপ্ৰুভ প্লান্ট নিউট্ৰিচন। এতিয়া প্লান্ট নিউট্ৰিচনত কিয় সহায় কৰে সেইটো আপোনালোকে গম পালে যে নাইট্ৰজেনটো আমাৰ কি হয় প্লান্ট গ্ৰোথৰ কাৰণে খুব নেচেচাৰী হয়। চ' সেইটো যেতিয়া প্ৰভাইড কৰে যিকোনো ফাৰ্টিলাইজাৰ্ছে তেতিয়া আমাৰ কি হয় প্লান্ট নিউট্ৰিচনত সহায় কৰে। ইনক্ৰিজ নিউট্ৰিয়েন্ট এফিচিয়েঞ্চি, ইমপ্ৰুভ কোৱালিটি অফ আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰ। এতিয়া আমাৰ কি হয় যিমানখিনি আমাৰ গ্ৰাউণ্ড ৱাটাৰ থাকে সেই গ্ৰাউণ্ড ৱাটাৰলৈও আমাৰ কি হয় ফাৰ্টিলাইজাৰ্ছ বিলাক পাৰ্কলেট হ'ব পাৰে, অৰ্থাৎ বিয়পি যাব পাৰে, ঠিক আছে। গ্ৰাউণ্ড ৱাটাৰ যদি হয় সেইখিনি আকৌ আমি পিছত ফিল্টাৰ কৰি পেলাই ইউজ কৰো নহয় জানো। এতিয়া গ্ৰাউণ্ড ৱাটাৰ আমাৰ যে নেনো ইউৰিয়া ব্যৱহাৰ কৰো সেই গ্ৰাউণ্ড ৱাটাৰ পাৰ্কুলেশ্যনটো কম হয়, চ' আণ্ডাৰগ্ৰাউণ্ড ৱাটাৰত কি হয় আমাৰ ইউজ কৰিবলৈ ভাল হয়। গ্ৰাউণ্ড ৱাটাৰ যিমানখিনি আমাৰ কনভেনশনেল ইউৰিয়া আছিলে সেইবিলাক যদি মিক্স হয় এইটো মিক্স হৈ নাযায়, গতিকে গ্ৰাউণ্ড ৱাটাৰ কোৱালিটিটো সি মেইনটেইন কৰাত সহায় কৰে। তাৰপিছত নেনো DAP ৰ ক্ষেত্ৰত যদি আমি কম্পজিশ্যন চাওঁ তেতিয়া আমাৰ কি হয় 8% নাইট্ৰজেন থাকে, 16% ফসফৰাছ থাকে বাই ভলিউম, ঠিক আছে। আমাৰ নেনো ইউৰিয়াত কিমান থাকে 4% নাইট্ৰজেন থাকে আৰু নেনো DAP ত আমাৰ কিমান থাকে 8% নাইট্ৰজেন থাকে। বা আমি এনেকে ইউজ কৰিব পাৰো যে নেনো ইউৰিয়া যদি আমি কিমান একাৰত যদি আমি 10 একাৰত ধৰি লওক আমাৰ 10 গ্ৰাম ইউজ কৰিলো, ঠিক আছে, তেতিয়া আমাৰ ইয়াত নেনো DAP পৰিমাণটো আমাৰ কমাই দিব লাগিব। 10 একাৰত ধৰি লওক আপোনালোকে 5 গ্ৰাম ইউজ কৰিলে তেতিয়া আমাৰ কি হয় নেনো DAP ৰ আমাৰ ব্যৱহাৰত আমাৰ কি হয় সইল কোৱালিটিটো ভাল হৈ থাকিব আৰু আমাৰ কি হ'ব প্লান্ট গ্ৰোথতো সহায় কৰিব। হায়াৰ ক্ৰপ ইল্ড, যিহেতু আমি কৈছো আমাৰ কি হয় প্লান্টছৰ হেল্ডি গ্ৰোথৰ কাৰণে আমাৰ কি লাগে নাইট্ৰজেন খুব নেচেচাৰী হয় বা ফসফৰাছো নেচেচাৰী হয়। চ' সেই প্লান্ট গ্ৰোথৰ কাৰণে আমাৰ কি কৰে আমাৰ যদি সহায় কৰে ফাৰ্টিলাইজাৰটোৱে তেতিয়া আমাৰ কি হ'ব প্ৰডাকশ্যনটো বাঢ়িব। কোৱালিটি ফুড, তাৰপিছত আমাৰ কি হয় এনভাইৰনমেন্টেলি ফ্ৰেণ্ডলি হয়, যিটো আমি ক'লোৱে যে গ্ৰাউণ্ড ৱাটাৰ সি পাৰ্কুলেট হ'ব নোৱাৰে বা গ্ৰাউণ্ড ৱাটাৰ সি কোৱালিটিটো মেইনটেইন কৰে। চ' সেই এনভাইৰনমেন্টেলি ফ্ৰেণ্ডলি বা আমি গ্ৰীণ এনভাইৰনমেন্টত গ্ৰীণ কেমেষ্ট্ৰিত আমি এইখিনি ব্যৱহাৰ কৰিব পাৰো। ইনক্ৰিজ ইন ফাৰ্মাৰ্ছ ইনকাম। এতিয়া যদি আমাক ইমান কম পৰিমাণে লাগে, যদি আমাৰ কি হয় ফাৰ্টিলাইজাৰ্ছখিনি যিমানখিনি আমাৰ কনভেনশনেল ফাৰ্টিলাইজাৰ্ছ আছিলে সেইখিনি আমাৰ কি হয় খুব বেছি পৰিমাণে ব্যৱহাৰ কৰো আমি, কিন্তু নেনো ইউৰিয়া বা নেনো DAP আমাৰ কি হয় কম পৰিমাণে ব্যৱহাৰ কৰিলেও আমাৰ এফিচিয়েঞ্চিটো বেছি হয়। যদি আমি কম পৰিমাণে ব্যৱহাৰ কৰো তেন্তে আমি কম পৰিমাণে কিনিম নহয় জানো, চ' কম পৰিমাণে কিনিলে আমাৰ কি হ'ব ফাৰ্মাৰ্ছ ইনকামটো ভাল হৈ থাকিব নহয় জানো, আমাৰ খেতিয়কৰ কি হ'ব সেইটো কিনিবলৈ বেছি পইচা নালাগিব। চ' সেইটো আমি ক'ব পাৰো যে ইনক্ৰিজ ইন ফাৰ্মাৰ্ছ ইনকাম। ইজি টু ষ্ট'ৰ এণ্ড ট্ৰান্সপৰ্ট, আমাৰ কি হয় বাকী যিমানখিনি আমাৰ ফাৰ্টিলাইজাৰ আছিলে সেই ফাৰ্টিলাইজাৰ খিনি ট্ৰান্সপৰ্ট কৰিবলৈ বা ষ্ট'ৰ ৰুমত ৰাখিবলৈ কি কৰা হয় খুব বেছি মানে কিছুমান কেতিয়াবা চফিষ্টিকেটেড টেকনলজিছো ব্যৱহাৰ কৰিব লাগে যাতে তাহাঁতি বেয়া হৈ নাযায় বা আমাক কুল কণ্ডিচনত ৰাখিব লাগে নহয় জানো, নহবা তাহাঁতৰ কোৱালিটি বেয়া হৈ যায় আগৰ যিমানখিনি আমি ফাৰ্টিলাইজাৰ ব্যৱহাৰ কৰিছিলো। কিন্তু নেনো DAP আৰু নেনো ইউৰিয়াৰ ক্ষেত্ৰত তেনেকুৱা ষ্ট'ৰেজ বা ট্ৰান্সপৰ্টেশ্যনৰ প্ৰব্লেম দেখা পোৱা নাযায়। ৰিডাকশ্যন ইন কেমিকেল ফাৰ্টিলাইজাৰ ইউজেজ, যদি আমাৰ ইয়াত কি হয় এফিচিয়েঞ্চিটো যদি বেছি হয় ঠিক আছে তেতিয়া আমাৰ কি হ'ব কেমিকেল ইউজটো খুব কম হ'ব নহয় জানো, চ' ইয়াৰ চইল কোৱালিটি মেইনটেইন কৰি ৰাখিবলৈ এইবিলাক ফাৰ্টিলাইজাৰ্ছে সহায় কৰিব। নেক্সট আমাৰ এতিয়া আমি ইমানখিনিলৈকে যে পঢ়িলো যে নাইট্ৰজেন লাগে চইলত তেতিয়াহে আমাৰ প্লান্টৰ ভাল গ্ৰোথ হয় ডেভেলপমেন্ট হয়। এতিয়া নাইট্ৰজেননো কিয় আমাৰ এটা এচেঞ্চিয়েল নিউট্ৰিয়েন্ট বুলি কোৱা যায়,
নাইট্ৰজেনটো আমাৰ কিয় এটা এসেনচিয়েল নিউট্ৰিয়েন্ট কোৱা যায় সেইটো আমি চাই লওঁ আহক তাৰ বিষয়ে জনাৰ আগতে আমি ফাৰ্ষ্টত নাইট্ৰজেন চাইকেলৰ বিষয়ে অলপ চাই লওঁ এতিয়া নাইট্ৰজেন চাইকেলটো আপোনালোকে হয়তো পঢ়িছে আগতে নাইট্ৰজেন চাইকেলত কি হয় আমাৰ যিমানখিনি এটমস্ফিয়াৰ থাকে এটমস্ফিয়াৰ কিমান পাৰ্চেন্ট নাইট্ৰজেন থাকে 78% নাইট্ৰজেন থাকে সো সেই নাইট্ৰজেন খিনি যোনটো আমাৰ এটমস্ফিয়াৰিক নাইট্ৰজেন হয় সেইটো আমাৰ কি কৰে প্লান্টছে এবজৰ্ব কৰিব নোৱাৰে ঠিক আছে প্লান্টছে সেইটো ডাইৰেক্টলি ইউজ কৰিব নোৱাৰে এতিয়া এই নাইট্ৰজেনটো আমাৰ প্লান্টছে ইউজ কৰিব পৰাকে আমি এটা চাইকেল পঢ়ো সেইটো হৈছে আমাৰ নাইট্ৰজেন চাইকেল এতিয়া নাইট্ৰজেনটো ফাৰ্ষ্টত যেতিয়া আহিব আমাৰ যোনটো এটমস্ফিয়াৰিক নাইট্ৰজেন হয় সেইটো আমাৰ কি হয় সইলত কিছুমান নাইট্ৰজেন ফিক্সিং বেক্টেৰিয়া থাকে ঠিক আছে নাইট্ৰজেন ফিক্সিং বেক্টেৰিয়া থাকে সেইবিলাক যেনেকে ক্লষ্ট্ৰিডিয়াম হল সেইবিলাক হৈ গল নাইট্ৰজেন ফিক্সিং বেক্টেৰিয়া এই নাইট্ৰজেনটো এটমস্ফিয়াৰিক নাইট্ৰজেনটো ইহঁতে কি কৰে সইলত এবজৰ্ব কৰি লয় আৰু এবজৰ্ব কৰাৰ পিছত ই কি কৰে এমোনিয়াম আয়নলে কনভাৰ্ট কৰে NH4 বা NH3 লে সি কনভাৰ্ট কৰে এইটোক আমি কি বুলি কওঁ এমোনিফিকেশন বুলি কওঁ এই প্ৰসেছটোক আমি কি বুলি কওঁ এমোনিফিকেশন কৰো এমোনিফিকেশন কৰাৰ পিছত এমোনিয়ালে কনভাৰ্ট কৰাৰ পিছত আকৌ নাইট্ৰিফাইং বেক্টেৰিয়া কিছুমানে ঠিক আছে নাইট্ৰিফাইং বেক্টেৰিয়া কিছুমানে ইয়াক কিহলে কনভাৰ্ট কৰে নাইট্ৰেট আৰু নাইট্ৰাইটলে কনভাৰ্ট কৰে যোনটো আমাৰ প্লান্টছে ব্যৱহাৰ কৰিব পাৰে ঠিক আছে এই নাইট্ৰেট আৰু নাইট্ৰাইটৰ যেতিয়া আমাৰ কনভাৰ্ট কৰে NO2 আৰু NO3 নিগেটিভলৈ যেতিয়া কনভাৰ্ট কৰে সেইটোক আমাৰ কি কৰে সেইটো আমাৰ কি কৰে প্লান্টছ বিলাকে ইউজ কৰে আৰু সেইটোকে আমি কি বুলি কওঁ নাইট্ৰিফিকেশন বুলি কওঁ এতিয়া নাইট্ৰিফিকেশনৰ পৰা আমাৰ কি কৰে প্লান্টছ বিলাকে যিমানখিনি আমাৰ গছ গছনি আছে সেই কি কৰে নাইট্ৰজেনটো ব্যৱহাৰ কৰিব পাৰে আৰু তাৰ পিছত যিমানখিনি আমাৰ নাইট্ৰেট বা নাইট্ৰাইট বাচি থাকিলে সেইখিনি কি কৰা হয় ডিনাইট্ৰিফাইং বেক্টেৰিয়া আকৌ কি কৰে ফাৰ্ডাৰ ডিনাইট্ৰিফিকেশন কৰি পেলাই আকৌ এটমস্ফিয়াৰিক লেভেললে নাইট্ৰজেনটো পঠিয়াই দিয়ে এতিয়া এইটোৱে হৈ গল যে নাইট্ৰজেন চাইকেল বুলি আমি যোনটো কওঁ এইটোৱে হৈ গল নাইট্ৰজেন চাইকেল ইয়াৰ প্লান্টছে এচিমিলেট কৰাৰ পিছত আকৌ যদি আপোনালোকে ফুড চেইন চাই তেন্তে প্লান্টছৰ পৰা আকৌ আমাৰ কি কৰে এনিমেলছে লয় এই ফুড প্ৰকিউৰ কৰে তাৰ পৰা এনিমেলছৰ বদলে নাইট্ৰজেন যায় আকৌ যেতিয়া সেই এনিমেল বিলাক মৰে বা গছ গছনি বিলাক মৰি যায় তেতিয়া ডিকে হৈ পেলাই আকৌ কি কৰা হয় ইয়াত আকৌ সইললে কি কৰা হয় নাইট্ৰজেনটো কনভাৰ্ট কৰা হয় এইটো হৈ গল আমাৰ নাইট্ৰজেন চাইকেল এতিয়া নেনো ইউৰিয়া আৰু নেনো ডিএপিৰ ক্ষেত্ৰত আমাৰ কি হয় ইউৰিয়া ফাৰ্টিলাইজাৰ যেতিয়া আমি ব্যৱহাৰ কৰো তেতিয়া আমাৰ ইউৰিয়াছ নামৰ এটা এনজাইম থাকে ঠিক আছে এই ইউৰিয়াছ এনজাইমটোৱে আমাক কি কৰে নাইট্ৰেটছলে কনভাৰ্ট কৰে যোনটো আমাৰ প্লান্টছে যোনটো ফৰ্ম অফ নাইট্ৰজেন প্লান্টছে এবজৰ্ব কৰিব পাৰে আৰু তাৰ পৰাই প্লান্টছৰ কি হয় হেলদি ডেভেলপমেন্ট হয় আৰু সেই নাইট্ৰজেনটো কিয় আমাৰ প্লান্টছৰ কাৰণে খুব ইম্পৰ্টেন্ট কিয় কাৰণ তাহাঁতৰ নাইট্ৰজেনটো কি হয় এটা ইম্পৰ্টেন্ট মেজৰ কম্পনেন্ট অফ ক্লৰফিলৰ পৰা আমাৰ কি কৰা হয় ফটোচিনথেসিস হয় নহয় জানো ক্লৰফিলতে য'ত প্লান্টছে আমাৰ কি কৰে ফুড নিজৰ কাৰণে প্ৰিপেয়াৰ কৰে আৰু সেই গতিকে ক্লৰফিলটো আমাৰ এটা ইম্পৰ্টেন্ট কম্পনেন্ট অফ প্লান্ট বুলি আমি ক'ব পাৰো আৰু সেই ক্লৰফিলৰ এটা মেজৰ কম্পনেন্ট কি হয় নাইট্ৰজেন এতিয়া এমিনো এচিডছ কন্টেইন নাইট্ৰজেন হুইচ আৰ দি বিল্ডিং ব্লকছ অফ প্ৰটিন আমি যিমানখিনি প্ৰটিন কনজিউম কৰো সেই প্ৰটিনছৰ কি হয় এমিনো এচিডছৰ পৰা বনে আৰু এমিনো এচিডছটো কিহৰ পৰা বনে নাইট্ৰজেনৰ পৰা বনে ইট ফেচিলিটেটছ বায়োকেমিকেল ৰিয়েকশ্যন ইন প্লান্টছ এতিয়া প্লান্টছৰ যিমানখিনি বায়োকেমিকেল ৰিয়েকশ্যন আছে যেনেকে হলক ফটোচিনথেসিস হল বা ফটোচিনথেসিস হল বা অন্য কিছুমান বায়োকেমিকেল ৰিয়েকশ্যনছ হল এই সকলোবিলাকত কি কৰে নাইট্ৰজেনে সহায় কৰে দি এনাৰ্জি সোৰ্স এটিপি কন্টেইনছ নাইট্ৰজেন যিহেতু আমি আগৰ ক্লাছত পঢ়িছিলো এটিপিটো কি আছিলে এটা এনাৰ্জি সোৰ্স আছিলে নহয় জানো আমি যিমানখিনি কাম কাজ কৰো আমাৰ যিমানখিনি বডিটোৱে এনাৰ্জি লয় সেইটোৰ ষ্ট'ৰ হাউচটো কি হ'ল এটিপি এতিয়া এটিপিটো আমাৰ কি থাকে নাইট্ৰজেন কম্পনেন্ট থাকে চ' নাইট্ৰজেনটো প্লান্টছ এনিমেলছৰ কাৰণে আমাৰ কিহৰ এটা এসেনচিয়েল নিউট্ৰিয়েন্ট হয় কিন্তু এই নেনো ইউৰিয়া বা নেনো ডিএপিত যদি আমি বেছিকে ইউজ কৰো আমাৰ কি হয় এক্সেচিভ অফ এনিথিং ইজ বেড নহয় জানো চ' সেইখিনি যদি আমাৰ বেছিকে ব্যৱহাৰ কৰা হয় বা আমাৰ যিমানখিনি ৰুলছ আছে সেইখিনি যদি আমি ফ'ল' নকৰো তেতিয়া আমাৰ কি হয় কিছুমান বেয়া বেয়া হেৰি হ'ব পাৰে এনভাইৰনমেন্টেলি ফ্ৰেণ্ডলি নহ'বও পাৰে মেজৰ কনচাৰ্নছ কিছুমান থাকে তাত আমাৰ কি হয় এইবিলাক নেনো ইউৰিয়া হওক বা নেনো ডিএপি হওক তাহাঁতি খুব কি হয় কষ্টলি হয় ঠিক আছে যদিও তাহাঁতক কম পৰিমাণে ব্যৱহাৰ কৰিলেও আমাৰ এফিচিয়েঞ্চি বেছি হয় তথাপিও ই যদি কষ্টলি হয় তেন্তে আমাৰ কি হয় সকলোৱে ক্ৰয় কৰিব নোৱাৰিব কিনিব নোৱাৰিব ঠিক আছে চ' ইয়াক কষ্টলি হোৱাটো এটা নিগেটিভ আমাৰ কি হয় ডিসএডভান্টেজ হয় তাৰপিছত
নিউট্ৰিয়েণ্ট ইমবেলেঞ্চ হ'ব পাৰে কেতিয়াবা যদি আমি ভাল ধৰণে ব্যৱহাৰ নকৰোঁ তেতিয়া আমাৰ ছইল এনৰিচমেণ্টৰ ক্ষেত্ৰত উল্টা হৈ যাব যে আমাৰ ছইলটো এনৰিচ নহৈ পেলাই কি হ'ব নিউট্ৰিয়েণ্ট ইমবেলেঞ্চ হৈ যাব তাৰপিছত হেল্থ কনচাৰ্নছ কিছুমানো থাকে যদি আমি এক্সেচিভ ইউজত ব্যৱহাৰ কৰোঁ তেতিয়া আমাৰ কি হ'ব গ্ৰাউণ্ড ৱাটাৰ পাৰ্কুলেট হ'ব আৰু সেই গ্ৰাউণ্ড ৱাটাৰ যদি আমি ফাৰ ইউজ কৰোঁ আমাৰ দৈনন্দিন জীৱনত তেতিয়া আমাৰ কিছুমান হেল্থ কনচাৰ্নছ হ'ব পাৰে তাৰপিছত এনভাইৰনমেণ্টেল ইম্পেক্টটো সেয়াকে যদি আমি এক্সেচিভ এমাউণ্টত ব্যৱহাৰ কৰোঁ তেন্তে আমাৰ সি এনভাইৰনমেণ্টেলি ফ্ৰেণ্ডলি নহয় ই উল্টাই কি হ'ব আমাৰ এনভাইৰনমেণ্টৰ ইম্পেক্টহে কৰিব চ' আমাৰ এইখিনি কনচাৰ্নছে আছিলে নেনো ইউৰিয়া আৰু নেনো DAPৰ বিষয়ে আমি আজি ডিছকাছ কৰিলোঁ নাইট্ৰজেন চাইকেলৰ বিষয়েও আৰু আমি নেনো ইউৰিয়া আৰু নেনো DAPৰ কম্পজিশ্যন চালোঁ আৰু ইয়াক কি কি ক্ষেত্ৰত ব্যৱহাৰ কৰিব পৰা হয় কিয় ব্যৱহাৰ কৰা আমি সেইটো বিষয়ে পঢ়িলোঁ চ' ভিডিঅ'টো চাই কেনেকুৱা পালে আপোনালোকে জনাব যদি ভাল পালে তেন্তে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব ধন্যবাদ